হেল্ল' ষ্টুডেণ্টছ, আজি আমি পঢ়িবলৈ লৈছোঁ ক্লাছ 7-ৰ নিউ মেথামেটিক্স, নতুন গণিত ক্লাছ 7-ৰ। তো এইখিনি আছে তোমালোকৰ নিউ মেথামেটিক্সৰ সূচীপত্ৰ কণ্টেণ্টছ। তাৰপাছত ইয়াতে প্ৰথম আমাৰ চেপ্টাৰটো আছে ডাঙৰ সংখ্যাৰ অন্বেষণ। ইংলিছত দিয়া আছে এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰ্ছ, আৰু এই চেপ্টাৰটোত আমাৰ লাৰ্জ নাম্বাৰবোৰ আমি এক্সপ্ল'ৰ কৰিব লাগিব। তো আমি এই চেপ্টাৰটোত প্ৰথমতে চোৱা, এখন ষ্টেডিয়াম দিছে। সেই ষ্টেডিয়ামখনত ইয়াতে লিখা আছে যে অমিত আৰু চাহিল দুই বন্ধুৱে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পূৰ্বতে মটেল ষ্টেডিয়াম বুলি জনাজাত হৈ যোৱা এখন ক্ৰিকেট খেলৰ বিষয়ে আলোচনা কৰি আছে। এইখন তোমালোকে ছবি দেখিবলৈ পাইছা যে এইখন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, তোমালোকে নাম শুনিছা, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত আছে। তো তাত আমাক কি দিছে যে তাত ছিট আছে এখন, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছিট আছে। আমাৰ কিমান ছিট আছে সেইটো দিছে। অমিত আৰু চাহিলে শিক্ষকৰ পৰা জানিবলৈ পাৰিলে যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুঠ আসনৰ সংখ্যা 1,32,000খন ছিট আছে, তাতে আসন আছে। তো আসনৰ সংখ্যা 1,00,000তকৈ কিমান বেছি তোমালোকে ক'ব পাৰিবানে? তো 32,000 বেছি আছে 1,00,000তকৈ। তো আমাক এইখিনি দিছে যে আমাক লাৰ্জ নাম্বাৰ আমি শিকিব লাগিব, 1,00,000তকৈ বেছি নাম্বাৰবোৰ, সেইকাৰণে এইখিনি আমাক দিছে। তো ইয়াতে আমাৰ এই ঘৰকেইটালৈ মন কৰিবা, তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 999। এই বস্তুখিনি আমি ভালকৈ শিকি লওঁ। তোমালোকে শিকি আহিছাই আগতে। তো মই ইয়াতে লিখি লৈছোঁ যে সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা, স্মলেষ্ট নাম্বাৰ এণ্ড লাৰ্জেষ্ট নাম্বাৰ। তো আমি এক অংকৰ ডিজিট, এক অংক বিশিষ্ট আৰু দুই অংক বিশিষ্ট, তিনিটা অংক বিশিষ্ট, চাৰিটা অংক বিশিষ্ট, সেই আমি জানো নহয় সেইবিলাক বস্তু। মানে তোমালোকে চাবা, ইয়াতে মই 1 2 3 4 5 6 7 8 9, আমি 9লৈকে কি পাওঁ? এইকেইটা এটা অংক বিশিষ্ট সংখ্যা পাওঁ। কাৰণটো কিয়? কাৰণ এই দুইটো ধৰা, দুইটোৰ আগত আৰু পিছত একো সংখ্যা নাই, সেইকাৰণে ই এক অংক বিশিষ্ট বুলি কোৱা হয়। তো আমি যদি চাওঁ এক অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান? 1 পাম। তাৰপাছত আটাইতকৈ ডাঙৰ সংখ্যাটো, এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 9 পাম। যদি আমি দুই অংক বিশিষ্ট 9ৰ লগত 1 যোগ কৰিলে কি পাম? 10 পাম। 10টো কি হ'ব? দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা, বুজি পাইছা? আৰু যদি আমি ডাঙৰ সংখ্যাটো লওঁ 99 হ'ব, দুটা অংক বিশিষ্ট, আৰু 99ৰ লগত যদি 1 যোগ কৰোঁ 100 পাম। তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা, তাৰপিছত আকৌ ডাঙৰ সংখ্যাটো হ'ব 999, বুজি পাইছা? তাৰপাছত আমাৰ যদি 999ৰ লগত আৰু 1 যোগ কৰোঁ তেতিয়া কি পাম? 1000, 1000 পাম। আৰু আটাইতকৈ 1000, চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পালোঁ, আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? 9999, 9999। 9999ৰ লগত আমি 1 যোগ কৰিম। 1 যোগ কৰিলে কিমান পাম? 10,000 পাম। 1 4 শূন্য, 10,000 পাম। আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো, এইটো 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হ'ল, তো 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি পাম? 9999, 1 2 3 4 5, 99,999 পালোঁ, বুজি পাইছা? আৰু লগত 1 যোগ কৰিলে আমি কিমান পাম? 1,00,000 পাম। 1 0 0 0 0, 1,00,000 অযুত লাখ, 1,00,000 পালোঁ। তাৰপাছত এইটো কিমান হ'ল? 1 2 3 4 5 6, ছয়টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা, আৰু ছয়টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম 999999। কিমান পাম আমি? 1,00,000 অযুত লাখ, 9,99,999, বুজি পাইছা? আমি এনেকৈ গৈ থাকিব পাৰোঁ সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা লিখি, বুজি পাইছা? এতিয়া আমাৰ এইখিনি কথাই দিছে ইয়াত আমাক। তো নেক্সট তাৰে তলতে আমাক এই চাৰ্টখন ফিল আপ কৰিব দিছে, খালী ঠাইখিনি আমাক পূৰ কৰিব দিছে। এই খালী ঠাইখিনি আমি এতিয়া পূৰ কৰিম। মই ইয়াতে লিখা আছে, চাবা। ইয়াতে আমাক একৰ লগত কেইটা শূন্য দিছে? 1 2 3 4 5। আমি জানো যে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, সেইখিনি চাগে তোমালোকৰ মনতে আছে, আগতে পাই আহিছে বা নেওতাটো আছে।
আমি গণিম যে একক দশক শতক হাজাৰ অযুত লাখ মানে ইয়াত 1 লাখ আছে 1 লাখৰ লগত তলফালে আমাক প্লাছ কৰিব দিছে আৰু ওপৰফালে আমাক হেৰি কৰিব দিছে মাইনাছ কৰিব দিছে ইয়াতে দুটা নাম্বাৰ দিয়াই আছে এইটো নাম্বাৰ দিয়াই আছে এইটো নাম্বাৰ দিছে আমাক 99998 99998 দুটা নাম্বাৰ দিয়া আছে আমাক 100003 চাৰিটা 0 3 1 চাৰিটা 0 3 তো আমি এতিয়া খালী ঠাইখিনি পূৰ কৰিব লাগে যদি 1 লাখৰ লগত 1 যোগ কৰোঁ 1 লাখ 1 হ'ব 1000 চাৰিটা 0 দি 1 দিম 1 লাখ 1 আৰু এটা 1 যোগ কৰিলে ইয়াৰ লগত 1 লাখ 2 হ'ব 1 লাখ 2 তো আৰু এটা 1 প্লাছ কৰিলে তোৰ লগত এতিয়া 3 পাম সেনেকৈ দিছে তাৰপিছত ইয়াত আমি বিয়োগ কৰিম 1 লাখৰ পৰা যদি 1 বিয়োগ কৰোঁ কি পাম আমি 99,000 পাম 99,999 999 বুজি পাইছা তাৰপাছত ইয়াতে দিছে 9 ইয়াৰ পৰা যদি আৰু 1 বিয়োগ কৰোঁ এবাৰ 99,998 পাম তাৰপাছত এবাৰ আকৌ কি পাম 99,997 পাম আৰু 1 বিয়োগ কৰিলে 997 বুজি পাইছা তাৰপাছত এইখিনি আমাৰ লিখা হৈ গ'ল তোমালোকে বহীত লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি তাৰপাছত আমি নেক্সট ইয়াত তোমালোকক আৰু এটা বস্তু চাব লগা আছে মই বুজাই দি আছোঁ ইয়াতে দিছে যে বাইট হৈছে এইখিনি বস্তু তোমালোকে চাব লাগে বহুত ইম্পৰ্টেণ্ট হয় বাইট হৈছে মেমৰিৰ আটাইতকৈ সৰু একক এতিয়া বাইট কি বস্তু মই তোমালোকে ভালকৈ বুজাই দি আছোঁ তোমালোকে মোবাইলত MB ভৰাই পাইছা 1 GB নেট পেক ভৰাই পাইছা 1 GB নেট 2 GB তাৰপাছত 3 GB সেনেকৈ তোমালোকে কয় যে ডাটা নাই শেষেই হ'ল 750 MB ডাটা আছে বা এনেকুৱা ধৰণৰ আৰু তোমালোকে সেই বস্তুখিনি মোবাইলত ডাটাত ইউজ কৰা তাতে কিছুমান একক থাকে যেনেকৈ আমি এককত দৈৰ্ঘ্য জুখিবলৈ চেণ্টিমিটাৰ আমি ব্যৱহাৰ কৰোঁ সেনেকৈ 100 চেণ্টিমিটাৰত কিমান মিটাৰ 100 চেণ্টিমিটাৰত কিমান মিটাৰ 1 মিটাৰ আমি এইটো পাইছিলোঁ তো সেনেকৈ আমি ইয়াতে আমি বাইট আমি যিটো ডাটাৰ আৰু এককটো আছে সেইটো বাইট সেইটো কি বুলি কৈছে বাইট হৈছে মেমৰি আমাৰ মেমৰিৰ ষ্ট'ৰেজৰ মেমৰিৰ আটাইতকৈ সৰু একক বাইট হৈছে মেমৰিৰ আটাইতকৈ সৰু একক বুজি পাইছা তো ইয়াতে আমি যেতিয়া 1024 বাইট হয় তেতিয়া 1 কিলোবাইট বুলি কয় KB বুলি কয় তাৰপাছত 1024 কিলোবাইট কিমান হয় তেতিয়া 1 মেগাবাইট বুলি কয় MB সাধাৰণতে তোমালোকে ইউজ কৰিয়ে থাকা MB শব্দটো 1 MB বুলি কয় তো 1024 মেগাবাইট অৰ্থাৎ MB কি বুলি কয় 1 GB বুলি কয় গিগাবাইট এইটো মই লিখি দিছোঁ GB তাৰপাছত এইটো MB আৰু এইটো KB স্মল লেটাৰ দিব পাৰি KB বুজি পাইছা আৰু 1024 গিগাবাইটত 1 টেৰাবাইট হয় এইটো 1 টেৰাবাইট ক'লে হ'ল টিভিটোতো তোমালোকে শুনিছাই আইফোন বা তোমালোকে আজিকালি আইফোনৰ বা কিছুমান এণ্ড্ৰইড মোবাইলতো 1 TBৰ মোবাইল থাকে বুজি পাইছা যেনেকৈ ষ্ট'ৰেজটো কিমান থাকে 256 থাকে 128 থাকে কিছুমান আগতে 64 আছিল এতিয়া 64 নোহোৱা হৈছে 1 TB থাকে 512 থাকে সেনেকুৱা থাকে এইখিনি আশা কৰোঁ তোমালোকে বুজি পাইছা নেক্সট আৰু এইটো লাইন মনত ৰাখিবা ইয়াৰে বাইট হৈছে মেমৰিৰ আটাইতকৈ সৰু একক ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট হয়তো নেক্সট আমি যাম অনুশীলনী নেক্সট আমি যাম অনুশীলনী আমাৰ ইয়াত আছে কৰি চাওঁ আহা 1.1 ইংলিছত আছে ৱৰ্ক ইট আউট 1.1 তো কৰি চাওঁ আহা 1.1ত কি দিছে চাবা কৰি চাওঁ 1.1 দিছে তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা আমাক ইয়াতে নাম্বাৰ দিয়া আছে সেইবোৰ আখৰেৰে লিখিব দিছে বহুত ইজি হয় তোমালোকে হেৰিত পাই আহিছা এইটো ক্লাছ 2-3তে পাই আহিছা তো আমি এই ৱৰ্ক ইট আউট কৰি চাওঁ আহা 1.1 লিখিম তো ইয়াতে দিছে এই নাম্বাৰটো সংখ্যাখিনি দিয়াই আছে আমাক আমি আখৰেৰে লিখিব লাগে তো ইয়াতে দিছে 12,43,700 তো এইটো আমি ABCD গোটেইখিনি ইয়াতে মই বুজাই দিছোঁ তো প্ৰথমতে এই নাম্বাৰটো
চাবা ৱাৰ্ক ইট আউট 1.1 এই নাম্বাৰটো চাবা এইটো 12,43,700 এইটোক আমি কি বুলি লিখিম 12,43,700 বুজি পাইছা এইটো লিখি লোৱা তাৰপাছত ইয়াতে ইংলিছ মিডিয়ামতো আছে যিহেতুকে তো আমি ইংলিছ মিডিয়ামতো লিখি দিছোঁ 12,43,700 অ'কে বুজি পাইছা তাৰপিছত ইয়াতে দিয়া আছে এইটো 95,12,550 এইটোক আমি কি বুলি মাতিম এই নাম্বাৰটো 95,12,550 বুজি পাইছা এইটো আমি লাখত গুচি গৈছে নাম্বাৰটো আমি লাখত মাতি আছোঁ সেইকাৰণে ইংলিছত লিখিলে হ'ব 95,12,550 100 স্পেলিংটো হৈছে HUNDRED 150 1000 স্পেলিংটো হৈছে THOUSAND অ'কে তাৰপিছত আমি যাম চি নাম্বাৰলৈকে চি নাম্বাৰৰ চলিউশ্যনটো আমি দিছোঁ দিয়া আছে নাম্বাৰটো 7 তাৰপাছত 20 আৰু 205 ইয়াত এইটো নাম্বাৰটো আমি কি বুলি মাতিম 7 কি আছে 1 10 শতক হাজাৰ অযুত লাখ লাখত আছে তো 7 লাখ দিলোঁ 20,000 আৰু 205 লিখিছোঁ বুজি পাইছা তাৰপিছত ইংলিছত লিখিলে 7,20,205 অ'কে তাৰপিছত আমাৰ ডিটো দিয়া আছে 55,87,110 তো এইখিনি আমি কি বুলি মাতিম 55,80,000 55,80,710 লিখিছোঁ এইটো লিখি লোৱা তোমালোকে তাৰপিছত ইংলিছত লিখিলে হ'ব 55,80,710 অ'কে বুজি পাইছা তাৰপিছত আমাৰ এইখিনি 1 নম্বৰটো হৈ গ'ল বুজি পাইছা তাৰপিছত আমি চাম 2 নম্বৰলৈকে 2 নম্বৰত কি দিছে তলত দিয়াসমূহ সংখ্যাৰে লিখা এইবাৰ আমাৰ আখৰেৰে লিখাটো হ'ল এইবাৰ আমাৰ আখৰেৰে দিয়া আছে আমি সংখ্যাৰে লিখিব লাগে একেবাৰে ইজি হয় তোমালোকে এইখিনি পাৰিবা তথাপি মই লিখি দিছোঁ তো আমাৰ 2 নম্বৰত দিয়া আছে এই নম্বৰৰ চলিউশ্যন দিয়া আছে 5,20,312 তো আমাৰ 5 লাখ কি প্ৰথমতে লিখি লওঁ 5 লাখ তাৰপাছত কিমান দিম 20,000 20টো দি দিলোঁ তাৰপাছত 312 আৰু 312টো দি দিছোঁ বুজি পাইছা তাৰপাছত বি নম্বৰটো দিয়া আছে 30,14,105 আৰু নাম্বাৰেৰে লিখিছোঁ 30,14,105 তাৰপাছত আমাৰ চি নম্বৰটো দিয়া আছে 77,55,666 অ'কে 77,55,666 অৰ্থাৎ 77,55,666 এইটো আমি লিখি লৈছোঁ ইংলিছততো দিয়াই আছে ইংলিছ মিডিয়ামত তোমালোকে চালে দেখা পাবা 5,20,312 এনেকৈ দিয়াই আছে গোটেইখিনি এইটো কি হ'ব 30,14,105 এনেকৈ দিব তাৰপাছত নেক্সট চি নম্বৰটো আছে 77,55,666 অ'কে আমাৰ 1.1টো কমপ্লিট হৈ গ'ল বুজি পাইছা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকে মোৰ মানে নতুনকৈ খোলা গৈছে এইটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু মোক অলপ সহযোগ দিয়া আৰু অনুপ্ৰাণিত কৰা যে আগলৈ ভিডিঅ' বনাবলৈ আৰু তোমালোকৰ বাবে মই বিনামূলীয়াকৈ ভিডিঅ' বনাই আছোঁ ছাবস্ক্ৰাইব কৰা চেনেলটো আৰু আজিলৈ আহিছোঁ ধন্যবাদ